সকলোকে নমস্কাৰ জনালোঁ। আজি মোৰ শিশু গল্প পুথি এথুপি শিশু গল্পখনৰ পৰা এটা সৰু গল্প পাঠ কৰিবলৈ লৈছোঁ। গল্পটোৰ শিৰোনাম অন্যমনস্ক। অন্যমনস্ক। শুনকচোন। ককাকৰ মৃত্যুৰ পিছত সকলো সকাম শেষ হ'ল। আলহী অতিথি ঘৰা-ঘৰি গ'লগৈ। মাকে ৰমেনক এতিয়া পঢ়িব লাগিব শুন বুলি এক প্ৰকাৰ জোৰ কৰিয়েই পঢ়া টেবুলত বহুৱাই নিজে ৰন্ধা কামত লাগিল। ৰমেনে বাৰে বাৰে ককাৰ কথা ভাবি অন্যমনস্ক হৈ পৰে আৰু কিতাপত মূৰ থৈ চিন্তা কৰি থাকে। এবাৰ উঠি গৈ মাকক সোধে, ককা কিয় গুচি গ'ল মা? তেওঁ মোক ইমান মৰম কৰিছিল, এতিয়া কোনে কৰিব? এয়া বিধাতাৰ নিয়ম শুন। আমি আছো নহয়। মই আৰু তোমাৰ দেউতাই তোমাক খুব মৰম কৰিম। তুমি চিন্তা নকৰিবা। জন্ম, মৃত্যু, বিবাহ আদি ঈশ্বৰৰ ইচ্ছামতে চলে। আমি মানুহে একো কৰিব নোৱাৰোঁ। পৰা হ'লে আমাৰ মৰমৰ দেউতাক সদায় আমাৰ লগতে ৰাখিলোহেঁতেন। তোমাৰ পৰীক্ষা নিশ্চয় ওচৰত। পঢ়ি ভাল মানুহ হ'লে তোমাৰ ককাৰ আত্মাই শান্তি পাব। পঢ়ি উঠি ককাকৰ ফটোখনত সেৱা কৰে আৰু কয়, মই ভালকৈ পঢ়িছোঁ দেই ককা, তুমি আশীৰ্বাদ কৰিবা। সেই যে চতুৰ্থ শ্ৰেণীত ককাৰ ওচৰত যি কথা দিলে সি ৰাখিলে। আজি ৰমেন এজন প্ৰতিষ্ঠিত ডাক্তৰ। ধন্যবাদ। গল্পটো কেনে পালে জনাবলৈ নাপাহৰিব।